দুভৰি অচল দুহাতেৰে চলাইছে জীৱন সংগ্ৰাম বাঁহ বেত টকৌপাতেৰে নিৰ্মাণ কৰিছে জাপি হয় আজি দেখুৱাম ৮০ৰ ঊৰ্ধৰ এজন ককাৰ কাহিনী ডিমৌ সমষ্টিৰ বকতা মৌজাৰ ১ নম্বৰ কোঁৱৰ গাঁৱৰ এইজন বিশেষভাৱে সক্ষম ককাৰ নাম নবীন কোঁৱৰ নিজৰ দুভৰিৰ ওপৰত থিয় দিব নোৱাৰে যদিও জীৱন যুদ্ধত হাৰ মনা নাই এইজন ককাই হাত দুখনকে জীৱন সংগ্ৰামৰ সাৰথি কৰি ককাই সাজিছে জাপি ব্যৱহাৰ কৰিছে বাঁহ বেত আৰু টকৌপাত এই জাপিসমূহ বিক্ৰী কৰি পোৱা সামান্য ধনেৰে পোহপাল দি আহিছে নিজৰ পৰিয়াল ব্যৱসায়ৰ বাবে ককা বাহিৰলৈ ওলাই যাব নোৱাৰে সেয়েহে বেপাৰীয়ে ঘৰৰ পৰাই লৈ যায় ককাই বনোৱা জাপি আশ্চৰ্যৰ বিষয় চৰকাৰৰ পৰা পাই অহা বিশেষভাৱে সক্ষম ব্যক্তিৰ টকাকেইটাও ৭ মাহ পূৰ্বে বন্ধ হৈ থাকিল সেয়েহে ককা এতিয়া চৰকাৰৰ এককালীন সাহায্যৰ অপেক্ষাত মই এই বাঁহ বেতৰ কাম কৰি মোৰ পৰিয়ালটোক পোহপাল দি আছোঁ মোৰ পৰিয়ালত ল'ৰা এটা ছোৱালী এজনী বোৱাৰী আছে আৰু মাইকী মানুহ আছে আৰু মই জাপি নিজেই বনাই নিজেই বিক্ৰী কৰিব নোৱাৰোঁ বজাৰলৈ নিব নোৱাৰোঁ মোৰ বেপাৰী আহে বেপাৰীকে মই দি পঠাওঁ আৰু কাঠো কিনা বাঁহো কিনা বেতো কিনা গতিকেলৈ মই চৰকাৰে যদি ফালৰ পৰা কিবা এটা এককালীন সাহায্য অনুদান আগবঢ়ায় অলপ উপকৃত হ'ম বুলি ভাবিছোঁ নিজৰ লগতে পৰিয়ালটোক দুবেলা দুমুঠি আহাৰ যোগান ধৰিবলৈ ককায়ে এইদৰেই এতিয়া সংগ্ৰাম কৰিবলগীয়া হৈছে চৰকাৰৰ অকণমান সহায়ে ককাক সকাহ দিব এই সংগ্ৰামত কেমেৰা পাৰ্চন নবীনৰ সৈতে ডিমৌৰ পৰা শেখৰ জ্যোতি দুৱৰী নিউজ লাইভ